মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাষা জ্ঞানক বুষ্ট কৰিবৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ। ইয়াত যিটো তোমালোকৰ পেৰাগ্ৰাফ দিয়া আছে সেই পেৰাগ্ৰাফটো মই পঢ়াই শুনাই তাত ইয়াত থকা কুৱেশ্যনৰ আনচাৰবিলাক মই তোমালোকক সলভ কৰি দি আছোঁ। তোমালোকে চাবা। আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট অফ অল কি লিখা আছে? চহৰখনৰ মানুহবিলাকে যাদুকৰজনক দেখি খুব আচৰিত হ'ল আৰু ভয় খালে। তেওঁলোকে চহৰৰ ল'ৰা ছোৱালীবিলাকক নিজৰ ঘৰৰ ভিতৰত বন্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলে। যাদুকৰজনে এইবাৰ তেওঁৰ মোনাৰ ভিতৰৰ পৰা তেওঁৰ যাদুৰ কাঁহীটো উলিয়াই ৰাস্তাৰে বজাই বজাই যাব ধৰিলে। বাঁহীৰ মাত শুনাৰ লগে লগে মানুহবিলাক সন্মোহিত হৈ ঘৰৰ দৰজা খুলি বাহিৰলৈ ওলাই আহিল। সৰু সৰু ল'ৰা ছোৱালীবিলাকে যাদুকৰৰ পিছে পিছে যাবলৈ ধৰিলে। যাদুকৰে বাঁহী বজাই বজাই চহৰৰ বাহিৰলৈ ওলাই গ'ল আৰু চহৰৰ বাহিৰৰ পাহাৰখনৰ কাষ পালেগৈ। পাহাৰখনত এওঁ বাঁহীটো বজাবলৈ ধৰিলে। কিছু সময়ৰ পিছত দৰজাখন নিজে নিজে খোল খাই গ'ল। যাদুকৰজনে খুব জোৰেৰে বাঁহীটো বজাই দৰজাখনেৰে গুহাৰ ভিতৰলৈ সোমাই গ'ল আৰু ল'ৰা ছোৱালীবিলাকো গুহাৰ ভিতৰলৈ যাদুকৰৰ লগতে সোমাই গ'ল আৰু মাত্ৰ এজন খোৰা ল'ৰাহে গুহাটোৰ বাহিৰত থাকিল। তেওঁ খোৰাই খোৰাই আহিবলগীয়া হোৱাৰ আগতেই গুহাৰৰ দুৱাৰ বন্ধ হৈ গৈছিল। তেওঁ দৰজাখন খোল খাব বুলি দৰজাৰ বাহিৰত বহুত সময় ৰ'ল, কিন্তু দৰজা নখোলাৰ বাবে লাহে লাহে দুখ মনেৰে চহৰলৈ ঘূৰি আহিল। এয়াই আছিল তোমালোকৰ টপিক। গতিকে এই টপিকটোৰ ওপৰত বেছ কৰি তোমালোকৰ কেইটামান কুৱেশ্যন আছে। কুৱেশ্যনকেইটা আমি ছল্ভ কৰিবলৈ লওঁ। চহৰখনৰ মানুহবিলাকে যাদুকৰক দেখি কিয় ল'ৰা ছোৱালীবিলাকৰ ঘৰৰ ভিতৰত সুমুৱাই থৈছিল? অপশ্যন: যাদুকৰে ল'ৰা ছোৱালীবিলাকক যাদু কৰিছিল। যাদুকৰে ল'ৰা ছোৱালীবিলাকক যাদুৰ খেলা দেখুৱাই সন্মোহিত কৰিছিল। যাদুকৰে ল'ৰা ছোৱালীবিলাকক ভয় খুৱাইছিল। যাদুকৰে ল'ৰা ছোৱালীবিলাকক যাদুৰ বাঁহী বজাই লৈ যাব বুলি ভয় কৰিছিল। তেনেহ'লে কোনটো হ'ব? যাদুকৰে ল'ৰা ছোৱালীবিলাকক যাদুৰ বাঁহী বজাই লৈ যাব বুলি ভয় কৰিছিল। যিটো ভয় কৰিছিল সেইটো কিন্তু হৈছিল তোমালোকৰ। তাৰমানে তোমালোকৰ ঘ নম্বৰটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। আচ্ছা, ফাৰ্ষ্ট এতিয়া তোমালোকক নেক্সট কুৱেশ্যনটো বুজাবলৈ লৈছোঁ। নেক্সট কুৱেশ্যনটো আছিল কি তোমালোকৰ? ল'ৰা ছোৱালীবিলাকে কিয় যাদুকৰৰ পিছে পিছে গৈছিল? ল'ৰা ছোৱালীবিলাকে যাদুকৰৰ বাঁহীৰ মাত শুনি ভাল পাইছিল। ল'ৰা ছোৱালীবিলাকে 1 নম্বৰ অপশ্যন। 2 নম্বৰ অপশ্যন কি আছিলে? ল'ৰা ছোৱালীবিলাকে যাদুকৰৰ পোচাক দেখি ভাল পাইছিল। কোনটো হ'ব? ইয়াত মাত্ৰ দুটা আছে, বাকীবিলাক কাট খাইছে। এইটো তোমালোকৰ নিশ্চয় ল'ৰা ছোৱালীবিলাকে যাদুকৰৰ বাঁহীৰ মাত শুনি ভাল পাইছিল। এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন। আৰু বাকী দুটা অপশ্যন যদিও ইয়াত নাই, কিন্তু তোমালোকৰ অপশ্যন খটো ৰাইট হ'ব। নেক্সট কুৱেশ্যন কি আছিলে? যাদুকৰজনে কিয় পাহাৰলৈ গৈছিল? আচ্ছা, অপশ্যন নম্বৰ ক। পাহাৰখনত আৰু এজনে যাদুকৰে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল। এইটো নহয়। যাদুকৰজনে পাহাৰৰ এটা বিশেষ গুহালৈ ল'ৰা ছোৱালীবিলাক লৈ গৈছিল। যাদুকৰে পাহাৰৰ মন্দিৰ এটাত বাস কৰিছিল। যাদুকৰে পাহাৰ ভাল পাইছিল। কোনটো হ'ব তেন্তে? খ নম্বৰ অপশ্যনটো হ'ব তোমালোকৰ ৰাইট এনচাৰ। যাদুকৰজনে পাহাৰৰ এটা বিশেষ গুহালৈ ল'ৰা ছোৱালীবিলাকক লৈ গৈছিল। এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট তোমালোকৰ কি আছিলে? খোৰা ল'ৰাজনে কিয় গুহাটোৰ ভিতৰত নোসোমাল? খোৰা ল'ৰাজনক যাদুকৰে ভাল পোৱা নাছিল। খোৰা ল'ৰাজনক লগৰ ল'ৰাবিলাকে নিজৰ লগত নিব বিচৰা নাছিল। খোৰা ল'ৰাজনে খোৰাই খোৰাই যাবলগীয়া হোৱাৰ বাবে বাকী ল'ৰাবিলাকৰ দৰে বেগাই যাব পৰা নাছিল। খোৰা ল'ৰাজনক যাদুকৰৰ বাঁহীয়ে মোহিত কৰিব পৰা নাছিল। কোনটো হ'ব? এইটোৱেই গ নম্বৰ। খোৰা ল'ৰাজনে খোৰাই খোৰাই যাবলগীয়া হোৱাৰ বাবে বাকী ল'ৰাবিলাকৰ
দৰে বেগাই যাব পৰা নাছিল এইটো হ'ব তোমালোকৰ ৰাইট অপচন নেক্সট তোমালোকৰ আছিলে কি খুৰা ল'ৰাজনে গুহাৰ ভিতৰলৈ যাব নোৱাৰি কেনে অনুভৱ কৰিছিল খুৰা ল'ৰাজনে গুহাৰ ভিতৰলৈ যাব নোৱাৰি বৰ ভাল পাইছিল খুৰা ল'ৰাজনে গুহাৰ ভিতৰলৈ যাব নোৱাৰি বৰ দুখ পাইছিল খুৰা ল'ৰাজনে গুহাৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰা নাছিল খুৰা ল'ৰাজনে গুহাটো দেখি ভাল নাপায় দুৱাৰ মুখৰ পৰা ঘূৰি আহিছিল কোনটো হ'ব খুৰা ল'ৰাজনে গুহাৰ ভিতৰলৈ যাব নোৱাৰি বৰ দুখ পাইছিল এয়াই আছিল তোমালোকৰ যদিও হাইপথেটিকেল মানে তোমালোকক বুজাইছো কাল্পনিক কাহিনী তথাপি এই কাহিনীটোৰ ওপৰত বেছ কৰি থকা কোৱেশ্চনবিলাক কিন্তু মজাৰ আছিল তোমালোকে নিশ্চয় চাই ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ